ভালে ভালে সন্মানীয় এই মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মোৰ ভাতৃ আৰিফুল কালাম ডাঙৰীয়া, সন্মানীয় আপোনালোকে মৰম কৰা পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে পঠিওৱা মোৰ ভাতৃ সাজিদ ভাই, শৰৎ দা, ভাইচ প্ৰেচিডেণ্ট মিণ্টু দা, ৱাৰ্ড মেম্বাৰসকল, সন্মানীয় বুথ সভাপতিসকল, মোৰ সন্মুখত বহি থকা বাইদেউসকল, সকলোকে নমস্কাৰ, চালাম। চিনি পাইছে নাই মোক? বহুত দূৰত নহয় নহয়, আপোনালোকে পাইছে নাই? মোৰ ঘৰ বহালী গাঁৱত, মোৰ নাম অনিল শইকীয়া। এই গাঁৱত আগতে বহুতবাৰ আহিছোঁ। অৱশ্যে তেতিয়াতকৈ অলপ সলনি হলো ন, তেতিয়া অলপ বগা আছিলোঁ, এতিয়া অলপ ক'লা হলো, হয় নহয়? পেটটো বাঢ়িছে অলপ। মই আপোনালোকৰ গাঁৱৰ এজন ব্যক্তি হিচাপে আজি আশীৰ্বাদ ল'বলৈ আহিছোঁ, প্ৰাৰ্থী হিচাপে নহয়। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু BPF দলে এই চামগুৰি সমষ্টিত নিৰ্বাচন খেলিবৰ বাবে আমাক আগবঢ়াই দিছে, আৰু আমি আগবাঢ়িব তেতিয়াহে পাৰিম যেতিয়া এই বৰঘাটৰ 6 নম্বৰ ৱাৰ্ডৰ মোৰ পৰিয়ালৰ মানুহসকলে মোক আশীৰ্বাদ আৰু সহযোগিতা আগবঢ়াব নে নবঢ়াব? ভাতৃয়ে কৈছে যে অনিল শইকীয়া কি কৰিব সেই কথা আলোচনা কৰিব। কি কৰিম আলোচনা কৰিবলৈ মই অহা নাই। আপোনালোকে জানে যে 26 চনত বিজেপি চৰকাৰ হ'বই, হয়নে নহয়? কাৰোবাৰ সন্দেহ আছে নেকি? নাই। বিজেপি চৰকাৰ হ'বই, আৰু বিজেপি চৰকাৰ হ'লে আমি আঁচনিসমূহ পামেই, হয় নহয়? কিন্তু যদি ৰুলিং পাৰ্টিৰ বিধায়ক নাথাকে তেতিয়া আমাৰ আঁচনি পোৱাত অলপ অসুবিধা হয়। যদি পাব লাগে 100, আমি পাওঁহি 20। সেইকাৰণে আমাৰ বাবে নহয়, আপোনালোকৰ বাবে, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ আমি বাইদেউসকলক কৈছোঁ, আপোনালোকে আঁচনি পাবৰ বাবে পদুম ফুলত ভোট দিব, বিজেপি জিকাৰ বাবে দিব নালাগে। আপোনালোকে যাতে চৰকাৰে যিসমূহ আঁচনি দিয়ে তাক যাতে পায়, সেইবাবে 9 তাৰিখে পদুম ফুলৰ চিনত ভোটটো মাৰিব। চৰকাৰ আহিব, চামগুৰিত নিজিকিলেও চৰকাৰ আহিব, কিন্তু আপোনালোকে যিমানেই ভোট মাৰিব সিমানেই আপোনালোকক মৰম কৰিব। কেতিয়াবা মুছলমান সম্প্ৰদায়ৰ মানুহসকলে ভাবে যে আমাৰ হিন্দু এলেকাত আমি বেছি আঁচনি পাইছোঁ, মুছলমান এলেকাত আমি পোৱা নাই। ভাবে নে নাভাবে? কিন্তু হিন্দু এলেকাত বিজেপিত যিমান ভোট পৰে মুছলমান এলেকাত পৰে নেকি? নপৰে। যদি হিন্দু এলেকাত পৰা সমানে আপোনালোকেও ভোট দিয়ে তেতিয়া আঁচনি সমানে পাব। হিন্দু এলেকাত যদি 1000ৰ ভিতৰত 900 ভোট বিজেপিত দিয়ে, আপোনালোকে মাত্ৰ 1000ৰ ভিতৰত 100হে ভোট দিয়ে। কোনোবা দুষ্ট চক্ৰৰ মানুহৰ কথাত আপোনালোকে বিজেপিক দুশ্মন হিচাপে ব্যৱহাৰ কৰে। এইবাৰ দোষ হিচাপে লওক, নিজৰ দল হিচাপে লওক। হিন্দু এলেকাত যদি 1000ৰ ভিতৰত 900 ভোট দিয়ে, আপোনালোকেও 1000ৰ ভিতৰত 900 ভোট দিয়ক, তেতিয়া চৰকাৰে সমানে আপোনালোককো মৰম কৰিব। আজি অৰুণোদয় 9000 টকা সোমাইছে নে নাই? বহুতৰ সোমোৱা নাই, সেইখিনিও সোমাব লাগিব। আমাৰ ৰূপক শৰ্মাদেৱ, কেশৱ মহন্ত ডাঙৰীয়া, জিতু গোস্বামীদেৱ, এওঁলোক যিকেইটা সমষ্টিত আছে তাত এটা ৱাৰ্ডৰ পৰা প্ৰায় 500-600 মহিলাই এই অৰুণোদয় পাইছে। কিন্তু আমাৰ এই ৰূপহী সমষ্টিত আমি মাত্ৰ এটা ৱাৰ্ডৰ পৰা 80টা বা 90টা মহিলাইহে অৰুণোদয় পাবলৈ সক্ষম হৈছে। যদি ওপৰত 100, তাতকৈ বেছি হোৱা নাই। যদি ইয়াত বিজেপিৰ বিধায়ক হয় তেতিয়াহ'লে এখন গাঁৱত একেবাৰে কম হ'লেও 300 মহিলাই এই অৰুণোদয় পাব। কিন্তু তাৰ বাবে আমাৰ হিন্দুসকল, যিসকল ইয়াত আই মাতৃ আছে, তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈ লৈছে যে আমি মামাৰ লগত থাকিম, বিজেপি চৰকাৰৰ লগত থাকিম, আৰু 9 তাৰিখে পদুম ফুলৰ চিনত সবতকৈ সোনকালে গৈ পেলাই ভোটটো দিম। আৰু যদি আজি পাৰে আজিয়ে দি দিব, মোতকৈও আগত দিব,
তেওঁলোক প্ৰস্তুত, তেওঁলোকে দিবই, তেওঁলোকৰ কাৰণে ক'বলগীয়া আমাৰ একো নাই। কিন্তু মই আমাৰ সন্মানীয় মুছলমান বাইদেউসকলক কৈছোঁ, মুছলমান জ্যেষ্ঠসকলক কৈছোঁ, মোৰ সতীৰ্থসকলক কৈছোঁ যে দল কাৰো শত্ৰু নহয়। দলত আপোনালোকে যিমান মৰম কৰিব, এইটো ৰাজনীতি, আপোনালোকে যিমান মৰম কৰিব সিমানেই মৰম পাব। কিন্তু মৰম নকৰাকৈ চৰকাৰখনৰ পৰা মৰমৰ আশা কৰাটো ভুল। সেইকাৰণে মই প্ৰেচিডেণ্ট মহোদয়কো কৈছোঁ যে তেওঁ যিমানখিনি পাৰিছে কৰিছে, কিন্তু তেওঁৰ শক্তি যদি বৃদ্ধি হ'ব লাগে, ৱাৰ্ড মেম্বাৰসকলৰ যদি শক্তি বৃদ্ধি হ'ব লাগে, তেতিয়াহ'লে বিধায়কজন ইয়াত হোৱাটো প্ৰয়োজন। এজন ৱাৰ্ড মেম্বাৰে বহুত বেছি দিব নোৱাৰে। এজন ৱাৰ্ড মেম্বাৰে উদ্যমিতা আঁচনিৰ বাবে, অৰুণোদয় আঁচনিৰ বাবে এখন গাঁৱৰ পৰা 20টা, 30টা, 40টা বা 100টালৈকেহে দিব পাৰে। যদি তেওঁলোকে আপোনালোকৰ লগত আলোচনা কৰি এখন গাঁৱৰ পৰা যদি 300, 400ৰ নাম লৈ যায়, সেই নামখিনি আমাৰ তাত জেগাত গৈ নাপায়গৈ, আৰু জেগাত গৈ পালেও ওপৰৰ মহল মানুহে আমাৰ তাত ভোট কিমান সেইটো চাই পেলাইহে চিলেকশ্যন কৰে। গতিকে যদি ইয়াত 300 মানুহে এটা ৱাৰ্ডত 500 মানুহে ভোট দিয়ে, তাৰপিছত যেতিয়া প্ৰেচিডেণ্ট আৰু ৱাৰ্ড মেম্বাৰসকলে লিষ্ট লৈ পেলাই আমাৰ ওচৰত যাব, আমি তেতিয়া 300 আহিলে 300 মহিলাকে আমি অৰুণোদয় দি দিম। কিন্তু তাৰ বাবে আপোনালোকৰ ভোটটো পৰিছে নে নাই আমি চাব লাগিব। মুছলমান মাতৃসকলে ভোট দিছে নে নাই সেইটো আমি চাব লাগিব। সেইকাৰণে আপোনালোকে আগৰ যি 35 বছৰ যি কৰিলে এই 5 বছৰ বিজেপিৰ পদুম ফুলত ভোট দি চাওক। যদি আঁচনি নাপায় তেতিয়াহ'লে জীৱনত কেতিয়াও বিজেপিত ভোট দিব নালাগে। কিন্তু কাৰোবাৰ কথাত কোনোবা পৰিয়ালক ধনী কৰিবৰ বাবে আপোনালোক ভোট বেংক হৈ নাথাকিব। আপোনালোকে আজি ইয়াত ওলাই আহিছে, আজি আপোনালোকে গম পাইছে যে আমি চৰকাৰৰ লগত থাকিলে আমি লাভ হ'ম। কিন্তু ভোটৰ আগদিনাখন কিছুমান মানুহ আহিব বাহিৰৰ পৰা ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি, আৰু তেওঁলোকে ক'বহি যে আপোনালোকে বিজেপিত ভোট নিদিব, বিজেপি ইছলামৰ বিৰোধী, এনেকে ক'বহি। তেওঁলোক যে আহিব সেই প্ৰাৰ্থীৰ পৰা পইচা লৈ আহিব, কোটি কোটি টকা লৈ আহিব, আৰু ক'ব যে 1 কোটি টকা দিয়া এই গেৰেকীৰ এই মুছলমান মানুহখিনিক মই কৈ দিম তোমাক ভোট দিব, সেই বুলি কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ পৰা পইচা লৈ আহিব। আপোনালোকক 5 বছৰৰ বাবে বেছি দিব। গতিকে আপোনালোকে এই তেওঁলোকৰ কথাত নাযাব। ভোটটো দিম বুলি যদি আজি ভাবিছে, ইলেকশ্যনৰ দিনাখনে ভাবি পেলাই পদুম ফুলৰ চিনত ভোট দিব। পদুম ফুলৰ চিনত ভোট দিয়া মানে আপোনাৰ অৰুণোদয় পাক্কা। পদুম ফুলৰ চিনত ভোট দিয়া মানে আপোনাৰ উদ্যমিতা আঁচনিৰ 10,000 পাক্কা। আমি আজি উদ্যমিতা আঁচনিৰ 10,000 চেক দিব পৰা নাই। আমাৰ সাজু আছে 23,000 উদ্যমিতা আমি দিবলৈ সাজু আছো। কিন্তু আমাৰ বিপৰীত পাৰ্টীৰ যি প্ৰাৰ্থী আছে, প্ৰাৰ্থীৰ দেউতাকে ফোন কৰি পেলাই ইলেকশ্যন কমিশ্যনক বন্ধ কৰাই ৰখাইছে। এই উদ্যমিতা আঁচনি যদি 23,000 আমি দিব পাৰিলোহেঁতেন, তেতিয়াহ'লে 23,000 মহিলা আমাক ভোট দিলেহেঁতেন। এতিয়া মই আপোনালোকক অনুৰোধ জনাইছোঁ, আমি ইলেকশ্যনৰ পাছত সেই 23,000 মহিলাক আমি উদ্যমিতা আঁচনি চেক প্ৰদান কৰিম। আপোনালোকে আমাক ভোট দিব। ভোট দি পেলাই যদি মৰম নাপায়, তেতিয়াহ'লে আপোনালোকে যি ব্যৱস্থা লৈ ল'ব, যি কৰে কৰিব। কিন্তু এটা পৰিয়ালক উন্নতি কৰিবৰ বাবে, এটা পৰিয়ালক শকত কৰিবৰ বাবে আপোনালোক আৰু ভোট বেংক হৈ নাথাকিব। হ'বনে? হ'ব কি নাই? মোৰ ঘৰটো একদম ওচৰত। চাইকেল লোৱাসকলে চাইকেল লৈ ল'ব পাৰিব, খোজকাঢ়ি লোৱাসকলে খোজকাঢ়ি ল'ব পাৰিব। তেওঁলোকক লগ পাব নেকি? নাপায়। আমাৰ মুছলমান এই যিসকল আমাৰ বাইদেউসকল আছে, গিৰিয়েকৰ লগত কাজিয়া লাগিলে সেই কাজিয়াখিনিও মোৰ ওচৰত গৈ পেলাই ভঙাব পাৰিব, হয় নহয়? মীমাংসা কৰিব পাৰিব। পুলিচৰ ওচৰত নোযোৱাকৈ মই মীমাংসা কৰি দিম। কিন্তু সেইজন মানুহৰ ওচৰত গ'লেও দৰজাখন বন্ধ থাকিব। গতিকে সিদ্ধান্ত আপোনালোকৰ, যে আপোনালোকৰ গাঁৱৰ ল'ৰাটো লাগে নে সেই আঁতৰৰ মানুহজন লাগে, সিদ্ধান্ত লৈ পেলাই ভোট দিব। সকলোকে আগন্তুক নিৰ্বাচনৰ অভিনন্দন জ্ঞাপন কৰি, আৰু মোৰ আশা, মোৰ ভৰসা, মোৰ বিশ্বাস মোৰ এই পৰিয়ালৰ মানুহখিনি। গতিকে আপোনালোকে মোক নিজৰ ল'ৰা বুলি, নিজৰ ঘৰৰ মানুহ বুলি, নিজৰ দাদা বুলি, নিজৰ ভাইটি বুলি 9 তাৰিখে আমাৰ ঘৰৰে কোনোবা এজন ব্যক্তি প্ৰাৰ্থী হৈছে বুলি ভাবি পদুম ফুলৰ চিনত ভোটটো দিব। মই আপোনালোকক তাকেই অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।